ঢেকীয়াখোৱা বৰনামঘৰ ৪৮৪ বছৰ ধৰি য'ত জ্বলি আছে এগছি চাকি। যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূব মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা এখন প্ৰসিদ্ধ নামঘৰ ঢেকীয়াখোৱা বৰনামঘৰ। প্ৰাপ্ত তথ্য অনুসৰি ১৫২৮ চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষজনাই এই চনতে এগছি চাকি জ্বলাইছিল, যি গছি চাকি সুদীৰ্ঘ ৪৮৪ বছৰ ধৰি তেল শলিতা দি ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। একেৰাহে জ্বলি থকা মাটিৰ চাকিৰ ক্ষেত্ৰতে ই বিশ্ব ৰেকৰ্ড। ই অভিলেখ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত। মহামৃত্যুঞ্জয় মন্দিৰ বিশ্বৰ বৃহত্তম শিৱলিংগ। নগাঁও জিলাৰ পুৰণি গুদামত আছে ভগৱান শিৱ প্ৰতিমূৰ্তি উৎসৰ্গিত শিৱ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ। নৱনিৰ্মিত এই মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হয় ২০২১ চনত। বিশাল শিৱলিংগৰ আকৃতিত নিৰ্মিত এই মন্দিৰৰ উচ্চতা ১২৬ ফুট। ইয়ে পৃথিৱীৰ বৃহত্তম শিৱলিংগ। উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহত্তম শিৱলিংগৰে মহাভৈৰৱ মন্দিৰ। তেজপুৰ চহৰত অৱস্থিত এটা প্ৰসিদ্ধ মন্দিৰ মহাভৈৰৱ মন্দিৰ। জনশ্ৰুতি অনুসৰি শোণিতপুৰৰ বাণ ৰজাই এই মন্দিৰ সজাইছিল। এই মন্দিৰৰ শিৱলিংগটো ভাৰতৰ বৃহত্তম শিৱলিংগবোৰৰ অন্যতম। লিংগটোৰ উচ্চতা ৩.৫ মিটাৰ। নামদাঙৰ শিলৰ সাঁকো। এচটা মাত্ৰ শিলত সজা দলঙৰ নাম নামদাঙৰ শিলৰ সাঁকো। শিৱসাগৰ জিলাৰ নামদাং নদীৰ ওপৰত থকা ৰজাদিনীয়া প্ৰসিদ্ধ দলং নামদাঙৰ শিলৰ সাঁকো। এই সাঁকোৰ দৈৰ্ঘ্য প্ৰায় ৭০ মিটাৰ, বহল ৬ মিটাৰ আৰু ডাঠ প্ৰায় ১.৫ মিটাৰ। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই সাঁকোৰ ওপৰেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এটা মাত্ৰ গোটা শিলতে কাটি উলিওৱা এই সাঁকোখনৰ ওপৰেদি দুখনকৈ মহাসমৰৰ সময়ত নানা টেংক, সমৰাস্ত্ৰ আদি পাৰ হৈ যোৱাৰ উপৰিও নিতৌ অসংখ্য মালবাহী যাত্ৰীবাহী যান-বাহন অহা-যোৱা কৰি থকাৰ সাঁকোখন সম্পূৰ্ণ কাৰ্যক্ষম অৱস্থাত আছে। আহোম যুগৰ কাৰিকৰী তথা যান্ত্ৰিক যুগৰ কৌশলৰ নমুনা দাঙি ধৰা এই সাঁকোখন এচটা মাত্ৰ শিলত শলখা মাৰি ধেনুঘূৰীয়াকৈ সজা। এই সাঁকোখনত ধোদৰ আলি। আহোম যুগত নিৰ্মিত এটা প্ৰসিদ্ধ আলিবাটৰ নাম ধোদৰ আলি। স্বৰ্গদেউ গদাধৰ সিংহই ১৬৬৬ পৰা ১৬৯৬ চনত এই আলিটো বন্ধুৱাইছিল। আলিটো প্ৰায় ১৮৫ কিলোমিটাৰ দীঘল। ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ ধোদৰ ভাও ধৰা গোসাঁই আৰু ভকতক ধৰি আনি আলি বন্ধোৱাৰ বাবেই ইয়াৰ নাম ধোদৰ আলি হয় বুলি জনশ্ৰুতি প্ৰচলিত। অৱশ্যে কোনো মতে এই আলিটোৰ মাজেৰে বহু ধোদ বা খুৰুং থকাৰ বাবে ইয়াৰ নাম ধোদৰ আলি বা ধোদৰ আলি হয়। ধোদৰ দ্বাৰা নিৰ্মাণ কৰা ইয়ে সম্ভৱ পৃথিৱীৰ একমাত্ৰ আলি।